আজি শুক্লা ত্ৰয়োদশীত প্ৰদোষ ব্ৰত তথা প্ৰীতি যোগ কেনে যাব দিনটো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ লাইভ নিউজ 24 চেনেলটোলৈ। এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি শুক্লা ত্ৰয়োদশীত প্ৰদোষত ব্ৰত তথা প্ৰীতি যোগ কেনে যাব আপোনাৰ দিনটো। আজি 10 ফেব্ৰুৱাৰী সোমবাৰ। মিথুন ৰাশিৰ পৰা আজি চক্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। সূৰ্য এতিয়া মকৰ ৰাশিত। সিদ্ধান্ত পঞ্জিকা অনুসৰি আজি মাঘ মাহৰ শুক্লা পক্ষৰ ত্ৰয়োদশ দিন। আজি সোমা প্ৰদোষৰ ব্ৰত পালন কৰা হয়। লগতে আজি প্ৰীতি যোগ আৰু আয়ুষ্মান যোগৰ প্ৰভাৱ পৰিছে। ইয়াৰ প্ৰভাৱ কেওটা ৰাশিৰ ওপৰতে কম বেছি পৰিমাণে পৰিব। জনাব লৈছোঁ মেঘ ৰাশি। সামগ্ৰিকভাৱে আপোনালোকৰ বাবে আজি এটা ভাল দিন। টকা সঞ্চয়ৰ লগত সংযোগ আছে। অৱশ্যে মাতৃৰ চিকিৎসাৰ বাবে অতিৰিক্ত খৰচ হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ শক্তিশালী কৰ্ম আৰু দক্ষতাই আপোনাৰ সুনাম বৃদ্ধি কৰিব। ক্ৰীড়া জগতৰ লগত জড়িত লোকসকলে হয়তো আজি এক বিশেষ সুযোগ পাব। চখ আৰু প্ৰসাধন সামগ্ৰীৰ ব্যৱসায়ীসকলে আজি বিশেষ লাভ কৰিব। দ্বিতীয়তে বৃশ্চিক ৰাশি। আজি আপোনাৰ বাবে এক সুখৰ দিন হ'ব। লাভ কৰাত কিছু বাধা থাকিলেও দিনৰ শেষত সুফল পাব। বিশেষকৈ ফল মূল, ঔষধ, চিকিৎসা আৰু শিক্ষাৰ সা সঁজুলিৰ সৈতে জড়িত ব্যৱসায়ীসকল উপকৃত হ'ব। আজি অধিবক্তাসকলে আৰ্থিকভাৱে লাভৱান হ'ব। অপ্ৰয়োজনীয় মানসিক চিন্তাৰ পৰা আঁতৰি থাকক। আপুনি চকুৰ সমস্যাত ভুগিব পাৰে। মিথুন ৰাশি। আজি অপ্ৰয়োজনীয়ভাৱে খৰচ হ'ব টকা। আপুনি আপোনাৰ পৃথক আত্মীয়ৰ স্বাস্থ্যৰ বাবে চিন্তিত হ'ব আৰু কোনো আত্মীয়ৰ লগত শত্ৰুতাও হ'ব পাৰে। ব্যৱসায় ভালদৰে চলিব। লাভ হ'লেও খৰচো বাঢ়িব। আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাই ভাল। আপুনি চৰ্দি বা ডিঙিৰ সমস্যাত ভুগিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকে আজি ব্যৱসায়ত লাভ কৰিব। স্বাস্থ্যৰ কিছু সমস্যাত ভুগিব পাৰে। দীৰ্ঘদিনীয়া ৰোগে পুনৰ সমস্যা কৰিব পাৰে। কৰ্মসংস্থাপনৰ আয় বৃদ্ধিৰ মাজত এটা যোগসূত্ৰ আছে। সঠিক সিদ্ধান্ত লোৱাত সুবিধা পাব। আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি কৰ্মক্ষেত্ৰত সমস্যা সমাধান কৰিব পাৰিব। সিংহ ৰাশি। অত্যাধিক চিন্তাই আজি আপোনাক অস্থিৰ কৰি তুলিব। আপুনি স্নায়ুৰ সমস্যাত ভুগিব পাৰে। অত্যাধিক এলাহ পৰিহাৰ কৰক। চামৰা উদ্যোগৰ লগত জড়িত লোকসকলে আজি যথেষ্ট উপকৃত হ'ব। অফিচত কিবা কাৰণত বিচলিত হ'ব পাৰে। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱসায়ীসকলে লাভৱান হ'ব। কন্যা ৰাশি। অংশীদাৰিত্ব ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। বিবাহিত জীৱনত হয়তো স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আপুনি হাড়ৰ সমস্যাত ভুগিব পাৰে। প্ৰশাসনিক ক্ষেত্ৰত কৰ্মৰত লোকৰ মৰ্যাদা বৃদ্ধি পাব। আপুনি আপোনাৰ ভাই ভনীৰ পৰা বিশেষ সুবিধা লাভ কৰিব পাৰে। তুলা ৰাশি। আজি টকা সঞ্চয় কৰিব পাৰিব। শিশুটিৰ ভৱিষ্যতক লৈ চিন্তা বাঢ়িব। আপুনি হয়তো আজি কৰ্মক্ষেত্ৰত ৰাজনীতিৰ বলি হ'ব পাৰে। এগৰাকী মহিলাৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। কোনো অপ্ৰয়োজনীয় বিষয়ত মন্তব্য নকৰাকৈ প্ৰত্যক্ষ সিদ্ধান্ত লওক। চাকৰি বিচৰাসকলে হয়তো কামৰ পৰা বহু দূৰলৈ যাবলগীয়া হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যৱসায়ীসকলে আজি কৰ্মচাৰীৰ সৈতে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সন্তানৰ অস্থিৰতা আৰু অসাৱধানতাৰ বাবে আপুনিও চিন্তিত হ'ব। ব্যৱসায়ী আয় ভাল হ'ব। বন্ধুৰ বাবে অপ্ৰয়োজনীয় বিপদত পৰিব পাৰে। আপুনি অভাৱনীয় উৎসৰ পৰা ধন লাভ কৰিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ লোকে অতিৰিক্ত উপাৰ্জন আৰু কৰ্মক্ষেত্ৰত ধন সঞ্চয় কৰাৰ সুযোগ পাব। সংগীতৰ লগত জড়িত লোকৰ জনপ্ৰিয় আৰু সুনাম বৃদ্ধি পাব। ঘৰৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি নোলোৱাই ভাল। ওখ ঠাইৰ পৰা পৰি আঘাত পাব পাৰে আৰু ঘনিষ্ঠ বন্ধুৰ বাবে আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। মকৰ ৰাশি। আজি ভ্ৰমণ কৰা উচিত নহয়। কিবা সমস্যা বা বিবাদৰ সন্মুখীন হ'ব পাৰে।
আপোনাৰ সন্তানৰ অগ্ৰগতি আনন্দৰ উৎস হ'ব। স্বামী স্ত্ৰীৰ মাজত অশান্তি হ'ব পাৰে। নতুন কৰ্মসংস্থাপনৰ সুযোগ লাভ পাব পাৰে। কমিছনৰ ভিত্তিত কাম কৰা সকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। কুম্ভ ৰাশি, আত্মীয়ই আজি আপোনাৰ বিৰোধিতা কৰিব। ইয়াৰ ফলত মানসিক অশান্তিৰ সৃষ্টি হ'ব। তথ্য বিবেচনা নকৰাকৈ কোনো মন্তব্য কৰাটো ভুল হ'ব। মাৰ পৰা কিবা এটা পাব পাৰে। বন্ধু এজনৰ পৰা ভাল খবৰ পাবলৈ ওলাইছে। চাকৰিৰ প্ৰগতি আৰু সফলতাৰ মাজত সংযোগ আছে। আপুনি ডিঙি আৰু দাঁতৰ ৰোগত ভুগিব পাৰে। মীন ৰাশি, মীন ৰাশি লোকৰ আজি বিভিন্ন কাৰণত অতিৰিক্ত চিন্তা হ'ব। অনিশ্চিত বিনিয়োগৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত লাভৱান হ'ব পাৰে। আজি আপুনি হয়তো চখৰ সামগ্ৰী উপহাৰ লাভ কৰিব। কমিছনৰ ভিত্তিক ব্যৱসায়ৰ পৰা আপুনি লাভৱান হ'ব। গাড়ী কিনাৰ সম্ভাৱনা আছে আৰু অংশীদাৰিত্বৰ ব্যৱসায়ত লোকচান হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ নিউজ 24।